নমস্কাৰ আজি মই আপোনালোকক এনেকুৱা এজোপা বন ঔষধিৰ লগত চিনাকি কৰি দিবলৈ ওলাইছো জানি আপোনালোক সঁচাকৈ আচৰিত হ'ব ইমান এজোপা মহত্বপূৰ্ণ ঔষধি আপোনাৰ ঘৰৰ কাষতে থাকে আপোনাৰ বাৰীতে থাকে কেতিয়াবা আমি কি কৰোঁ এই ঔষধিসমূহ চিনি নোপোৱাৰ কাৰণে কাটি চিঙি জাবৰ জোথৰ বুলি পেলাই দিওঁ কিন্তু যেতিয়া আপুনি এইখিনি জানি থয় তেতিয়া আপোনাৰ বাৰীত থকা এই ঔষধিজোপা কেতিয়াও নেপেলায় তাৰ পৰাখেৰে মই আপোনালোকক এই চেনেলটিত ভিডিঅ' দিওঁ বন ঔষধৰ আৰু ঘৰুৱা উপায়েৰে কেনেকৈ আমি নিজকে সুন্দৰ আৰু সুস্বাস্থ্যৱান কৰি ৰাখিব পাৰোঁ তাৰ ওপৰতে ভিডিঅ' দিওঁ গতিকে চেনেলটি সাবস্ক্ৰাইব কৰি থবচোন কাষত থকা বেল আইকন টিপি থব যাতে সেইখিনি জানি আপুনি তাৰ সম্পূৰ্ণ লাভ উঠাব পাৰে আজি মই আপোনালোকক এনেকুৱা এজোপা ঔষধিৰ কথা ক'ম যাৰ নাম ধতুৰা ধতুৰা বুলি হয়তো বহুতে নাম শুনি থাকে কিন্তু ধতুৰা গছজোপা আৰু নামটো মিলাই তেওঁলোকে চিনি নাপায় তাৰ ফলতো আমি কেতিয়াবা কিছুমান ঔষধ ব্যৱহাৰ কৰিব নাজানো ধতুৰা অমুক ঔষধ বেমাৰত ভাল তমুক বেমাৰত ভাল এনেকুৱা ধৰণৰ কথা হয়তো আপোনালোকেও আপোনালোকৰ আইতা ককাৰ মুখত শুনি আহিছে কিন্তু চিনি নাপালে সেই ধতুৰানো কেনেকৈ ব্যৱহাৰ কৰিব সেই কাৰণে মই বনদৰৱো চিনাকি কৰি দিওঁ এই চেনেলটিত ভিডিঅ' আকাৰত লগতে তাৰ সকলো পুংখানুপুংখ বৰ্ণনা দিওঁ কি বেমাৰত ইয়াক আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ আজি যেহেতু মই ধতুৰাৰ কথা কৈছোঁ ধতুৰা এবিধ জোপোহা গছ ইয়াৰ সকলো ঠাইতে আৰু সকলো সময়তে ইয়াত সকলো ঠাইতে হয় সকলো সময়তে ইয়াক আপুনি দেখিবলৈ পাব ইয়াৰ কাগজ বৰ বেছি ডাঙৰ নহয় জোপোহা হয় ইয়াৰ ফুলবিলাক বেছি ডাঙৰ আৰু দীঘল চুঙা আকৃতিৰ মাইকটোৰ নিচিনা দেখিবলৈ খুব সুন্দৰ দেখিছে মই আপোনালোকক ভিডিঅ'ত দেখাই আছো ইয়াৰ ফুল আৰু কাগজ অনুসৰি তিনি প্ৰকাৰৰ ধতুৰা গছ আমি আমাৰ সৰ্বসাধাৰণতে আমি দেখিবলৈ পাওঁ ঠাই ভেদে ইয়াৰ ৰং বেলেগ বেলেগো দেখিবলৈ পোৱা যায় এইজোপা চাওক এইজোপাৰ ফুলটো দেখিছে কেনেকৈ বেঙুনীয়া এনেকুৱা বেঙুনীয়া ফুলৰো ধতুৰা আপুনি দেখিবলৈ পাব আমি সৰ্বসাধাৰণতে ইয়াত তিনি ধৰণৰ পাওঁ বেঙুনীয়া পাওঁ তাৰ পাছত বগা পাওঁ আৰু নীলা বা কোলা ধতুৰা বুলি কয় নীলা ধতুৰাটোকে কিছুমানে কোলা ধতুৰা বুলিও কয় কোলা ধতুৰা বুলি ক'লে আপুনি কনফিউজ হ'ব নালাগে সেই যে নীলা ৰঙৰ ধতুৰাৰ কথা ক'লে সেয়া আপুনি বুজিব লাগে আৰু বগা ধতুৰাৰ কথাটো কৈছোৱেই ঔষধত আমাক এই যে বেঙুনীয়া নহয় বগা কম পৰিমাণে লাগে সেইবোৰ ইমান বেছি নালাগে ঔষধত আমাক লাগে নীলা বা কোলা ধতুৰা ইয়াৰ ফল ঘূৰণীয়া গাত সৰু সৰু কাঁইট থাকে দৰবত ধতুৰাৰ ফলো প্ৰয়োজন হয় ফুলো প্ৰয়োজন হয় আৰু ইয়াৰ পাতো লাগে লগতে শিপাও লাগে অৰ্থাৎ গোটেই গছজোপায়ে ঔষধৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ এই ধতুৰাৰ সোৱাদত ই তিতা কেঁহা যুক্ত তিতা বা কেঁহা এনেকুৱা ধৰণৰ খাবলৈ হ'লে গতিকে আহকচোন জানো আমি কি বেমাৰত এই ধতুৰাজোপা ব্যৱহাৰ কৰিব পাৰিম বেমাৰৰ কথাটো কৈ শেষ কৰিব নোৱাৰি ইমানেই বেমাৰ ভাল কৰিব পাৰে এই ধতুৰাজোপাই চাহ কাহ স্লেপত গাঙঠি স্তনত ফুহা হ'লে চুলি সৰিলে কীট পতংগই কামুৰিলে উকনি নাশ হ'লে সুত বা আপোনাৰ ফুলা ৰোগ হ'লে চকু ৰোগ হ'লে মূৰত টকৌ খালে বিষ হ'লে কিবা ধৰণৰ বিষক্ৰিয়া হ'লে কিবা খাদ্যবস্তু খোৱাৰ ফলত নিদ্ৰাজনিত যদি কিবা ৰোগ থাকে নিচাকাৰক যদি কিবা কাৰণত অসুবিধা হয় তাৰপাছত গুহদাৰ যদি বাহিৰলৈ ওলায় শৰীৰত কোনো অংশত যদি বিষ হয় অণ্ডকোষ যদি ফুলে বা ফুহা হয় বা বেচু হয় বা শৰীৰৰ গাঁঠিৰ কঁকালৰ যিকোনো বিষ যিমানখিনি বেমাৰৰ নাম মই ক'লোঁ সেই সকলোখিনি নিমিষতে নিৰাময় কৰিব পৰা শক্তি আছে এই ঔষধিজোপাত সৰ্বপ্ৰথমে জানক আপুনি কাহৰ কাৰণে কাহ এতিয়াতো হোৱা এটা কমন সমস্যা নহয়নে ল'ৰাৰ পৰা বুঢ়ালৈকে এই ঠাণ্ডা দিনত খুব কাহ হয় খুব ঠাণ্ডা পৰে যিহেতু ঠাণ্ডা দিনত এই কাহ আৰু পানী লগা সমস্যাটো একদম কমন সমস্যা হয় হৈ আহোঁতে যদি আপুনি এই ধতুৰাৰ ডাল পাতৰ সৈতে শুকুৱাই ল'ব লাগে সেইখিনি পিহি পাউডাৰ নিচিনা কৰি ল'ব লাগে কাগজ এখনত মেৰিয়াব লাগে চিগাৰেটৰ নিচিনাকৈ ধোঁৱাটো মুখৰ ভিতৰলৈ নি নাকেৰে উলিয়াই দিব লাগে এনেকৈ যদি আপুনি দিনে 2-3 বাৰকৈ বনাই ধোঁৱাটো উলিয়াই দিয়ে
তেতিয়াহ'লে আপোনাৰ এদিনতে কাহৰ সমস্যা নাইকিয়া হ'ব, পানী লগা সমস্যা দূৰ হ'ব। তাকে কৰিবলৈ আপুনি কি কৰিব লাগিব, এই নীলা ধতুৰাৰ পাত ফুল ডাল সৰহ পৰিমাণে আনি ৰ'দত শুকুৱাই মোহাৰি ধুনীয়াকৈ চালি পাউডাৰ কৰি আপুনি এটা এয়াৰটাইট কণ্টেইনাৰত ৰাখিব লাগিব। তেতিয়া আপুনি যেতিয়াই প্ৰয়োজন হয় তেতিয়াই আপুনি এই ঔষধ ব্যৱহাৰ কৰিব পাৰে। কেতিয়াবা আমাৰ কি হয়, গাঙঠি ওলাই নহয়নে? গাঙঠি মানে আপোনাৰ কৰঙণৰ চুকতেই হওক, আপোনাৰ কাষলতি তলতেই হওক বা শৰীৰৰ বিভিন্ন অন্য ঠাইত কি হয়, বিষ হয়। অকণমান টান নিচিনাকৈ মাংস ফুলি ধৰি লয়, তাৰ পাছত তাতে বিষ হয়। তাত আপুনি এই ধতুৰা ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰে। ধতুৰাৰ শিপা আনিব লাগে আৰু যি সন্ধ্যা নিমখ, সেই সন্ধ্যা নিমখেৰে পিচিব লাগে। পিচি গাঙঠি হোৱা ঠাইত আপুনি লেপ লগাই দিয়ক। চাওক, আপুনি দিনটোত দুবাৰকৈ 2 দিন লগাই দিয়ক। আপোনাৰ বিষটো প্ৰথম লগোৱাৰ পৰাই আৰাম পাব আৰু যি উঠি থকা যি মাংস টুকুৰা সেয়াও একদমেই জামৰি যাব। বিভিন্ন কাৰণত মহিলাৰ স্তনত ফোঁহা উঠে আৰু কি হয়, সেই ঠাইত যিহেতু আমাৰ চেঞ্চিটিভ এৰিয়া, আমি ডক্টৰৰ ওচৰলৈ যাবলৈও বেয়া পাওঁ, কাৰোবাক ক'বলৈও লাজ লাগে। গতিকে অসহ্য বেদনাত থাকিবলগীয়া হয় নহয়নে? এই যে আপুনি যদি এই দৰৱটো জানি থয়, তেতিয়াহ'লে কাকো নোকোৱাকৈ আপুনি ব্যৱহাৰ কৰি আৰাম পাব পাৰে। ইয়াৰ কাৰণে আপোনাক বিশেষ বস্তুৰে প্ৰয়োজন নহয়। ধতুৰাৰ কেঁচা পাত কেইটামান লাগে, কোমলীয়া কোমলীয়া পাত কেইটামান আপুনি লৈ আহিব, আনি পেলাই পিচিব। তাতে আপুনি কেঁচা হালধি দিব। আমি পাকঘৰত যি হালধি ব্যৱহাৰ কৰোঁ সেয়া নহয়, কেঁচা হালধি এটুকুৰাও আপুনি 1 ইঞ্চি মানৰ সেই পাতৰ লগতে পিচি পেষ্ট আকাৰত বনাই ল'ব। তাৰ পাছত আপুনি য'ত ফোঁহা হৈছে লগাই দিয়ক, লেপ আকাৰত লগাই থৈ দিয়ক। চাওক, কেইদিনমানতে আপোনাৰ ফোঁহা শুকাই একদম আৰাম পাই গৈছে। এতিয়া গৰম আৰু ঠাণ্ডাৰ মাজত, আৰু ঠাণ্ডা দিনৰ জলবায়ুটো যিহেতু আমাৰ বহুত শুকান, তাৰ ফলত আমাৰ চুলি সৰিবলৈ আৰম্ভ কৰে। চুলি সৰাৰ বিভিন্ন সমস্যা থাকিব পাৰে আপোনাৰ শৰীৰৰ কাৰণে, আৰু তাৰ যিখিনি ৰিয়েকশ্যন সেইখিনি চুলিৰ গুৰিত হয় আৰু সেইকাৰণে চুলি সৰিবলৈ আৰম্ভ কৰে। আপুনি চুলি সৰা সমস্যা নিমিষতে নাইকিয়া কৰিব পৰা এটা একদম ৰামবান ঔষধ হৈছে এই ধতুৰা। ইয়াৰে আপুনি পাত পিচি তাৰ ৰসটো উলিয়াব লাগে। উলিয়াই যি তেল ব্যৱহাৰ কৰে সেই তেলৰ সৈতে আপুনি ৰাতিটো একদম গুৰিত লগাকৈ সৰহকৈ টেপটেপীয়াকৈ একদম পুৰা বেছি পৰিমাণে লগাই ৰাতিটো তেনেকৈ শুই থাকিব লাগে। পুৱা আপুনি আপোনাৰ মন পচন্দৰ শ্বেম্পুৰ সৈতে ধুই পেলাওক। এনেকৈ সপ্তাহত 3 দিনকৈ 2 সপ্তাহমান কৰকচোন। চাওক, আপোনাৰ চুলি উজ্জ্বলতাও বাঢ়িব, আপোনাৰ চুলি বাঢ়িবলৈ ল'ব। যিখিনি বীজাণু আপোনাৰ গুৰিত আক্ৰমণ কৰাৰ ফলত আপোনাৰ চুলি সৰিবলৈ আৰম্ভ কৰিছে সেইখিনিও ধ্বংস হ'ব। মুঠৰ ওপৰত চুলি আপোনাৰ সকলো ফালৰ পৰা চুলিখিনি নিৰোগী হ'ব, আপোনাৰ চুলি দীঘল হৈ পৰিব। এই উপায়টো আপুনি কৰি চাবচোন। যদি আপুনি লাভান্বিত নহয় মোক ক'ব। আৰু এনেধৰণে যদি আপোনাৰ চুলিত ওকণি আছে তেনেহ'লে সেইখিনিয়ে কিন্তু একেবাৰে নাইকিয়া কৰিব। যদি আপোনাৰ ওকণি থকা, ওকণিৰ পৰা আপুনি অসুবিধা পাই আছে, দিগদাৰেই লাগে নহয়নে? ওকণি যদি আমাৰ মূৰত থাকে, আপুনি এনেকৈ ব্যৱহাৰ কৰি চাওক। আপোনাৰ ওকণি 2 সপ্তাহত চফা হৈ যাব। যিখিনি চুলিৰ গুৰিত কণী লাগি থাকে সেইখিনিও নাইকিয়া হৈ যাব। মুঠৰ ওপৰত ওকণি একেবাৰে আপোনাৰ মূৰৰ পৰা আঁতৰাই দিব। আৰু আপোনাৰ গুৰিত যেতিয়া চাফা হৈ থাকিব আৰু সেই যেতিয়া ৰসখিনি লাগিব, ওকণিখিনিতো যাবই। দ্বিতীয়বাৰ আপোনাৰ মূৰলৈ ওকণি নহয়, আপোনাৰ মূৰত ওকণি নহয়। কাৰোবাৰ পৰা এটা দুটা উঠিলেও সি ততাতৈয়াকৈ আপোনাৰ মূৰৰ পৰা আঁতৰি যাব। ইমানেই সুন্দৰ ঔষধি ওকণি মৰাৰ কাৰণে। সৰ্পদংশনত ই মহা ঔষধিৰ কাম কৰে। যদি আপোনাৰ ওচৰত কাৰোবাক সৰ্পদংশন কৰে, ডক্টৰৰ ওচৰলৈ নিবলৈ অকণমান সময়ৰ প্ৰয়োজন হয়, নিবতো লাগিবই, ডক্টৰৰ ওচৰত লৈয়ে যাব। কেতিয়াও জৰা ফুকা আৰু এই ঔষধিসমূহৰ ওপৰত বিশ্বাস নকৰিব। কেতিয়াবা দিন দশা ৰাখি যদি আপোনাৰ শক্তিশালী হয় তেতিয়াহ'লে জৰা ফুকাটো নিৰাময় লাভ কৰিব পাৰে। কিন্তু এই যে বন দৰৱ, এই বন দৰৱ আৰু ডক্টৰৰ ঔষধৰ মাজত বেছি পাৰ্থক্য নাই। ডক্টৰৰ ঔষধে কেতিয়াবা কাম কৰিব নোৱাৰে, কিছুমান বেমাৰো এই বন দৰৱে নিৰাময় কৰিব পাৰে। যি ৰোগীক সৰ্পই দংশন কৰে তেওঁক লগালগ এজোপা একদম ধতুৰা উঘলাই আনিব লাগে। সেই ধতুৰাজোপাৰ গুৰিতে কাটি দিব লাগে আৰু সেই গোটেই শিপাখিনি পিচি তাৰ ৰসটো উলিয়াই যিমানখিনি আপুনি এগিলাচ পানী দি সেই ৰসখিনি মিক্সিত পিচি চেকি উলিয়াই ল'লে, তাতে আপুনি সিমান পৰিমাণে গাখীৰ মিহলাই সেই ৰোগীজনক খুৱাই দিয়ক।
চাওক কেনেকৈ আপোনাৰ সৰ্পৰ দংশনৰ বিষ লগে লগে নিৰাময় হৈ গৈছে। আমাৰ কোনোবা এজন ভিউৰাৰ্ছে মোক কমেণ্টত সুধিছিল টকৈ খোৱা অৰ্থাৎ আপোনাৰ চুলিৰ মাজৰ অংশ একদম হাতৰ তলুৱা নিচিনা হৈ যায়, তেনেকুৱা ঠাইত চুলি গজাবলৈ হ'লে কি উপায় কৰিব লাগে? আপুনি ইয়াৰ পাতৰ ৰস কণ্টিনিউ ব্যৱহাৰ কৰক এমাহমান। আপুনি সপ্তাহত অন্তত 3 বাৰকৈ এমাহমান ব্যৱহাৰ কৰি চাওক, আপোনাৰ চুলি গজিবলৈ আৰম্ভ কৰিব। পাতখিনি পিচি আপুনি সেইখিনি যিকণ ঠাইত আপোনাৰ চুলি একেবাৰে নাইকিয়া হৈ গৈছে সেই ঠাইত আপুনি ধুনীয়াকৈ পেষ্ট আকাৰত লগাই থৈ দিয়ক। 2-3 ঘণ্টা থাকিবলৈ দিয়ক, তাৰপিছত ধুই পেলাওক। এনেকৈ সপ্তাহত 3 দিনকৈ এমাহমান কৰক। চাওক আপোনাৰ চুলি গজিবলৈ আৰম্ভ কৰিব। আপুনি যদি কণ্টিনিউ আৰু কেইদিনমান বঢ়াই দিয়ে 3 মাহমান কৰে, তেতিয়াহ'লে আপোনাৰ সেই ঠাইত পুনৰ আগৰ নিচিনাকৈ চুলি গজি আহিব। খৰ খজুৱতি বেছুতো আপুনি এই ধতুৰা ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰে। কেনেকৈ ব্যৱহাৰ কৰিব? ইয়াৰ পাত পিচিব লাগে, পিচি কাঢ়াকৈ ৰসটো উলিয়াব লাগে, পানী অকণো মিহলাব নালাগে। সৰহকৈ পিচি তাৰ যিটো ৰস চেপি আপুনি উলিয়াব, তাত নাৰিকল তেল মিহলাই বেছু বা খৰ বা তেনেকুৱা ধৰণৰ খজুৱতি হোৱা ঠাইত আপুনি লগাই দিয়ক। চাওক কেনেকৈ আপুনি আৰাম পাই গৈছে। দেখিলেনে? সাধাৰণ যেন লগা হাবি বুলি আমি কাটি পেলাই দিয়া এই ধতুৰাজোপাৰ কিমান মহান ঔষধি গুণ আছে। এইখিনি যদি জানি থয় আপোনালোকৰ কি লোকচান হয়? কেতিয়াবা আমাৰ কি হয়, বন ঔষধিখিনি দেখিলেও আমি চাবলৈ মন নকৰোঁ, চাই থ'ব লাগে। ক'ব নোৱাৰি ন কেতিয়া আপোনাৰ দৰকাৰ হৈ যাব। সেইকাৰণে বন ঔষধিৰ ভিডিঅ' চাই আপুনি তাৰ জ্ঞান লাভ কৰি থ'ব। ডক্টৰৰ দৰৱে যদি আপোনাক কেনেবাকৈ আপোনাৰ ৰিয়েকশ্যন কৰে, অৰ্থাৎ ছাইড এফেক্ট কৰিবলগীয়া কিবা থাকেই, অকণমান হ'লেও থাকে, কিন্তু ঘৰুৱা যিখিনি বন দৰৱ তাত আপোনাৰ ছাইড এফেক্টৰ তাতে আপোনাৰ থল নাথাকে, কাৰণ সেউজীয়া বস্তু আমাৰ শৰীৰৰ কাৰণে খুব ভাল। ভিডিঅ'টি চাই যদি ভাল লাগিলে এটা লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম। আজিলৈ আহোঁ, নমস্কাৰ।